নমস্কাৰ প্ৰথমতে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 3 ডিচেম্বৰ দিন বুধবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দিবলৈছোঁ আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। এইবাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণত বিফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদানীক মাটি বিক্ৰী কৰাটোহে তেওঁৰ লক্ষ্য। জনজাতীয় লোকৰ মাটি আদানীক বিক্ৰী কৰাটোহে মুখ্যমন্ত্ৰীৰ লক্ষ্য। এই মন্তব্য কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক হুংকাৰ প্ৰদান কৰিছে। তেওঁ ক'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ অসন্তুষ্ট। অসমৰ ৰাইজ মূৰ্খ নহয়, অসমৰ ৰাইজ সদায় সজাগ হৈ আছে। মুখ্যমন্ত্ৰীৰ দৰে মই যিকোনো বিষয়তেই তৰল মন্তব্য দিব নোৱাৰোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। এইবাৰ এপিচিচিৰ এক ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, মুছলমানক দমন নকৰিব। দেশৰ উন্নয়ন অৰিহণা মুছলমানৰ আছে। এইবাৰ আছাদুদ্দিন ওৱেইছে এক বৃহৎ মন্তব্য কৰিছে। তেওঁ ক'লে মুছলমানক দমন নকৰিব। দেশৰ উন্নতিৰ বাবে 19 কোটি মুছলমানক একেলগে আগুৱাই নিব লাগিব আৰু মুছলমানৰ দেশৰ প্ৰতি প্ৰেম আছে আৰু থাকিব ভৱিষ্যতেও বুলি মন্তব্য কৰিছে। ভাৰতবৰ্ষৰ শত্ৰু মানেই প্ৰতিজন মুছলমানৰ শত্ৰু, তেওঁ এই মন্তব্য কৰিছে। মছজিদৰ বিৰুদ্ধে আদালতে সিদ্ধান্ত দিয়াৰ পাছতো মুছলমানসকলে মানি লৈছে ভাৰতত প্ৰতিজন মুছলমানেই ভাৰতীয় হিচাপে জীয়াই থাকিব। ভাৰতৰ যিবিলাক মানুহ আছে তেওঁলোকে ভাৰতৰ মুছলমান ভাৰতীয় হৈ জীয়াই থাকিব। মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিকত্ব দিব লাগে। পৰৱৰ্তী খবৰ, আমাক দয়া কৰক। উচ্ছেদৰ ভয়ত কঁপিছে এইবাৰ বেদখলকাৰীসকলে। বেদখলকাৰী লোকে এইবাৰ কান্দি কান্দি কৰিছে যে আমাক দয়া কৰক, মৰম কৰক, আমাক অলপ সততা দিয়ক, আমাক অলপ ঠাই দিয়ক। কান্দি কান্দি মুখ্যমন্ত্ৰীক আহ্বান জনাইছে উচ্ছেদিত লোকসকলে। নদীৰ কাষত মই কেনেকৈ আছোঁ বা আমি কেনেকৈ আছোঁ আপুনি দেখিলে আপোনাৰো মনটো বেয়া হৈ উঠিব। কিয়নো আমি যিদৰে বসবাস কৰি আছোঁ এইটো আমি বহুত কষ্টৰে জীয়াই আছোঁ। গতিকে আপোনালোকে আমাক অলপ দয়া কৰক, আমাক অলপ শান্তিত ৰাখক। উচ্ছেদ চলিবই, দয়া নাই ক্ষমা নাই নীতিৰে পুনৰ চলিব উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী হিমন্তৰ এক বাণী, দয়া নাই ক্ষমা নাই নীতিৰে উচ্ছেদ চলিবই। পুনৰ এই কথাৰ প্ৰকৃততে আকৌ ৰূপ ধাৰণ কৰিছে। ৰূপৈহাট আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ পৰিদৰ্শন বেদখলকৃত এলেকাত দেখিবলৈ পোৱা গৈছে। এইবাৰ 38 বিঘা ভূমিৰ 75টা পৰিয়ালৰ ঘৰলৈ চলিব প্ৰশাসনৰ ডাঙৰ উচ্ছেদ অভিযান। কেৱল 72 ঘণ্টা পিছতেই চলিব প্ৰশাসনৰ বুলডোজাৰ ৰূপৈহাটত। ৰূপৈহাটৰ ভকত গাঁৱত চলিব এই প্ৰশাসনৰ বুলডোজাৰ। গতিকে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। উজনিৰ পিছত এইবাৰ নামনিত মিয়া খেদা অভিযান। হয়, আপুনি ঠিকেই শুনিছে। নলবাৰীত মিয়া শ্ৰমিকক শেষ সকিয়নি প্ৰদান কৰিছে বজৰং দলে। মিয়াসকলক ইয়াৰ পৰা গুচি যাবলৈ কৈছে। উজনিৰ পিছত এইবাৰ নামনিত চলিছে মিয়া খেদা অভিযান। আজিৰ ভিতৰতেই এৰিব লাগিব নলবাৰীয়ে সকলে মিয়া যদি বিল্ডিঙৰ যিসমূহ কাম আছে কৰা মিয়া শ্ৰমিকে কোনো কাম কৰিব নোৱাৰিব। নলবাৰীত যদি নেক্সট দেখা পাওঁ তেতিয়াহ'লে কথা বেয়া আছে। বিল্ডিঙে মিয়া শ্ৰমিক বিচাৰি এইবাৰ বজৰং দলে চলাইছে এক উচ্ছেদ অভিযান। নলবাৰীত এইবাৰ মিয়া খেদা অভিযান চলিছে। তেওঁলোকে ৱাৰ্ণিং দি দিছে মিয়াসকলক ইয়াৰ পৰা গুচি যাবলৈ। পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে আকৌ অভিযোগ ভোট চুৰিৰ। লোকসভাত তীব্ৰ প্ৰতিবাদ কৰিছে এইবাৰ কংগ্ৰেছে। বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে কংগ্ৰেছে। বিজেপিয়ে ভোট চুৰি কৰে বুলি কংগ্ৰেছৰ মন্তব্য। কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ গৈছে এইবাৰ সদন। ভোট চুৰিক লৈ এইবাৰ উত্তাল হৈ পৰিছে লোকসভা। বিজেপিৰ বিৰুদ্ধে আকৌ উত্থাপিত হৈছে ভোট চুৰিৰ এক ভয়ংকৰ অভিযোগ। কিয়নো লোকসভাত কংগ্ৰেছৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল গৌৰৱ গগৈয়ে। ৰাহুল গান্ধী, ছোনিয়া গান্ধীকে ধৰি জ্যেষ্ঠ যিসমূহ নেতা আছে তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ভোটাৰ তালিকা পুনৰীক্ষণ SIR বন্ধৰ দাবী জনাইছে তেওঁলোকে। কংগ্ৰেছৰ প্ৰতিবাদত এইবাৰ উত্তাল হৈ গৈছে সদন। ভোট চুৰিক লৈ এইবাৰ উত্তাল লোকসভা। জনাব লৈছোঁ আন এটা ব্ৰেকিং নিউজ। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলেই কোকৰাঝাৰৰ দৰে অৱস্থা হৈ পৰিব দিছপুৰত এক ভয়ংকৰ অৱস্থা হৈ পৰিব যদি 6 জনগোষ্ঠীক জনজাতিন কৰে। চৰকাৰক সকিয়নি প্ৰদান কৰি তীব্ৰ প্ৰতিবাদ কৰিছে তেওঁলোকে। ঘাইপথ অৱৰোধ কৰিছে, ৰেল আইন জ্বলোৱা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে।
ছয় জনগোষ্ঠীক জনজাতিকৰণ দিলেই অসম অশান্ত কৰিম বুলি মন্তব্য কোকৰাঝাৰৰ দৰে দিছপুৰ হ'ব অনুৰূপ পৰিস্থিতি বুলি মন্তব্য কৰিছে। ছয় জনগোষ্ঠীক জনজাতিকৰণ দিলেই পৰিস্থিতি ভয়ংকৰ হোৱাৰ হুংকাৰ প্ৰদান কৰিছে। জনজাতিকৰণৰ বিৰোধিতাৰে আকৌ জ্বলিছে অসম ৰাজ্য। পৰৱৰ্তী খবৰ, PMAY ঘৰত খেলিমেলি কৰিলেই জেল যাব লাগিব পঞ্চায়ত সভাপতি, বিপদত পৰিব জীৱিকা সখীও। এইবাৰ PMA যিসমূহ ঘৰ আছে, PMA ঘৰৰ নামত যদি কোনোবাই দুৰ্নীতি কৰিছে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কেঁচা ঘৰ থকাসকলে পাব লাগিব পকী ঘৰ। এইবাৰ যিসমূহ কেঁচা ঘৰ আছে প্ৰত্যেকেই পাব লাগিব পকী ঘৰ। ইয়াক লৈ ৰঞ্জিত কুমাৰ দাসে কৰিছে এক বিশেষ মন্তব্য। তালিকা বাছনিত জালিয়াতি কৰিলেই পৰিব ভয়ংকৰ বিপদত। জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰাম্যান্বয় বিভাগক বহুমুখী গোহালি ঘৰৰ ফটো তুলি কেঁচা ঘৰৰ তথ্য দিছে জীৱিকা সখীয়ে বুলি অভিযোগ উঠিছে। জীৱিকা সখীৰ কামক লৈ খৰ্গহস্ত হৈ পৰিছে। প্ৰকৃততে কেঁচা ঘৰ থকাসকলে পাবই লাগিব এটাকৈ পকী ঘৰ। পৰৱৰ্তী খবৰ, পুনৰ নিৰ্মাণ হ'ব বাবৰি মছজিদ। হয়, আপুনি ঠিকেই শুনিছে, বাবৰি মছজিদ পুনৰ নিৰ্মাণ হোৱাৰ আশংকা কৰা হৈছে। গতিকে আপোনালোকে এই ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি দিয়ক। যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কিয়নো এইটো চেনেলত এনেধৰণৰ খবৰসমূহ সদায় চাব পাৰিব। TMCৰ বিধায়কৰ মন্তব্যৰ পাছতে এইবাৰ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সেইদিনাই বাবৰি মছজিদ আধাৰশিলা স্থাপনৰ ঘোষণা হৈছিল, যিদিনাই এই 1992 চনৰ 6 ডিচেম্বৰত ধ্বংস কৰা হৈছিল বাবৰি মছজিদ। TMCৰ বিধায়ক হুমায়ুন কবিৰে আনুষ্ঠানিকভাৱে কৰিলে এইবাৰ এক ডাঙৰ ঘোষণা। পশ্চিমবংগৰ মুৰ্ছিদাবাদত নিৰ্মাণ কৰা হ'ব এই মছজিদ।